মুহূৰ্তত লৈ আহিছো জে কলিবল ফাৰ্ষ্ট অন টাইম 8 গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত আজিৰ দিনটোত কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ পূৰ্বে সংবাদ মেল যোগে জনাইছে এই কথা যে গৃহ মন্ত্ৰালয়ক হস্তান্তৰ কৰিব বিচাৰ প্ৰক্ৰিয়া কাইলৈ পুৱা 10:30 বজাৰ লগে লগে সংবাদ মেল সম্বোধন কৰি সমগ্ৰ ৰাজ্যবাসীৰ সন্মুখত দাঙি ধৰা হ'ব গৌৰৱ গগৈয়ে পাকিস্তানলৈ কিমানবাৰ ভ্ৰমণ কৰিছিল কি এই ভ্ৰমণৰ কি কাৰ্যসূচী লৈছিল গৌৰৱ গগৈ পাকিস্তানৰ সৈতে পাকিস্তানৰ লোকৰ সৈতে কিমান সময় কথা পাতে কাৰ সৈতে কথা পাতে সকলো তথ্য কাইলৈ উন্মোচন কৰিব সংবাদ মেল যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা 10:30 বজাতে সকলো তথ্য ফাদিল কৰিব আৰু সমগ্ৰ বিষয় এতিয়া অধিক তদন্তৰ বাবে গৃহ মন্ত্ৰালয়ক হস্তান্তৰ কৰা হ'ব বুলি আজিৰ দিনটোত কিছু মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে বৃহৎ ঘোষণা লৈছে এই মুহূৰ্তত জে কলিবল ফাৰ্ষ্ট অন টাইম 8 গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ এছআইটিৰ প্ৰতিবেদনক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত আজিৰ দিনটোত কেবিনেটত মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ সিদ্ধান্ত ঘোষণা কৰিছে ইতিমধ্যে কিছু সময় পূৰ্বে সমগ্ৰ বিষয়ৰ অধিক তদন্তৰ বাবে গৃহ মন্ত্ৰালয়ক হস্তান্তৰ কৰিব তদন্ত প্ৰক্ৰিয়া এনআইএ অথবা আন শীৰ্ষ অনুসন্ধানকাৰী সংস্থাক তদন্তৰ দায়িত্ব অৰ্পণ কৰিব ৰাজ্য চৰকাৰে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত এয়া ডাঙৰ ঘোষণা আজিৰ কেবিনেটৰ পৰৱৰ্তী পৰ্যায়ত তদন্ত আৰম্ভ কৰিব ভাৰত চৰকাৰে শীৰ্ষ পৰ্যায়ত তদন্ত কৰিব এনআইএ তদন্ত অথবা অন্যান্য শীৰ্ষ অনুসন্ধানকাৰী সংস্থাই তদন্ত কৰিব কাইলৈ 10:30 বজাত মুকলি হ'ব গৌৰৱ গগৈৰ সন্দৰ্ভত সকলো তথ্য কেইবা ঘণ্টা সময় ধৰি কাইলৈ ৰাজ্য চৰকাৰৰ সংবাদ মেল আৰু কেবিনেট বৈঠকত আজিৰ দিনটোত এয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল পাতি ইতিমধ্যে কেবিনেটত লোৱা সিদ্ধান্ত সন্দৰ্ভত ৰাজহুৱা কৰিছে সংবাদ মেল পাতি সমগ্ৰ ৰাজ্যবাসীক এই খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্যবাসীয়ে যেটো প্ৰশ্ন উত্থাপন কৰিছিল চৰকাৰে কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে পাকিস্তানৰ সৈতে লিংক আছে আলী টকি শেখৰ সৈতে লিংক আছে আৰু পাকিস্তানত গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ বেংক একাউণ্ট আছে সকলো তথ্য এতিয়া এছআইটিৰ প্ৰতিবেদনত যে অন্তৰ্ভুক্ত হৈ আছে সকলো তথ্য কাইলৈ পুৱা 10:30 বজাৰ লগে লগে সমগ্ৰ ৰাজ্যবাসীৰ সন্মুখত ৰাজহুৱা কৰা হ'ব ৰাজ্যবাসীয়ে জানিব বিচাৰিছিলে যে গৌৰৱ গগৈৰ বিৰুদ্ধে উঠা এই অভিযোগবোৰ কিমান দূৰলৈকে সত্য এছআইটিয়ে কি তদন্তত কি তথ্য লাভ কৰিছে সকলো যেহেতু ৰাইজে জানিব বিচাৰিছে গতিকে ৰাইজক এতিয়া জনোৱাৰ দায়িত্ব চৰকাৰে আৰু যাৰ বাবে আজিৰ দিনটোত কেবিনেটত এয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেইবা পৃষ্ঠা জোৰা এছআইটিৰ প্ৰতিবেদনত গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত ভয়ংকৰ তথ্য উন্মোচিত হৈছে আৰু এই তথ্যত গৌৰৱ গগৈয়ে পাকিস্তানলৈ কিয় ভ্ৰমণ কৰিছিল কাৰ নিমন্ত্ৰণত গৌৰৱ গগৈ পাকিস্তান গৈছিল পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্ক কেনে ধৰণৰ গৌৰৱ গগৈৰ পত্নীৰ কি সম্পৰ্ক আছে আলী টকিৰ শেখৰ সৈতে সম্পৰ্ক কি আছে সকলো তথ্য উন্মোচন হ'ব এছআইটিৰ প্ৰতিবেদন মুকলি কৰাৰ পিছতে সমগ্ৰ অসমবাসীয়ে জানিব এই কথা কাইলৈ পুৱা 10:30 বজাত তন্নকৈ মুকলি কৰিব ৰাজহুৱা কৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সকলো তথ্য আৰু এই তথ্যত উন্মোচিত হ'ব গৌৰৱ গগৈ কেইবাৰ পাকিস্তানৰ লোকৰ সৈতে ফোনত কথা পাতে সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এয়া বৃহৎ ঘোষণা কৰিছে কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত আৰু অধিক তদন্তৰ প্ৰয়োজন আছে ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত আৰু অধিক তদন্তৰ প্ৰয়োজন আছে গতিকে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে গৌৰৱ গগৈৰ বিৰুদ্ধে কেনে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব তাক লৈ যেহেতু প্ৰশ্ন উত্থাপন হৈছিল কিন্তু আজি ৰাজ্য চৰকাৰে কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে গৃহ মন্ত্ৰালয়ক হস্তান্তৰ কৰিব বিচাৰ প্ৰক্ৰিয়া আৰু এতিয়া চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব যে গৌৰৱ গগৈৰ বিৰুদ্ধে এনআইএ তদন্ত হ'ব নে আইবি নে সিবিআই গতিকে কেনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় গৃহ মন্ত্ৰালয়ে সিদ্ধান্ত ল'ব আৰু যদি গৃহ মন্ত্ৰালয়ে কয় তেনেহ'লে পুনৰ ৰাজ্য চৰকাৰে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈও সাজু আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত আজি কেবিনেট বৈঠকৰ অন্তত কি মন্তব্য কৰিছিলে আমি এই মুহূৰ্তত পুনে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম আলী টকিৰ শেখ এণ্ড আদাৰ্ছ তেওঁলোকৰ ভাৰত বিৰোধী ঘটনাৱলীৰ সম্পৰ্কত আমি যিখন স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰি দিছিলোঁ তাৰ প্ৰতিবেদন আজি কেবিনেটত পুংখানুপুংখভাৱে আলোচনা হয়
আলোচনাৰ অন্তত গোটেই বিষয়বস্তুৰ গভীৰতালৈকে লক্ষ্য কৰি গৃহ মন্ত্ৰালয়লৈকে এই গোচৰটো হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ এটা ইনভেষ্টিগেটিং এজেঞ্চি NIA হওক বা আন ইনভেষ্টিগেটিং এজেঞ্চি দি ইয়াৰ পৰৱৰ্তী তদন্ত কৰক তাৰ বাবে ৰাজ্যৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। বেচিকেলি SIT আৰু ইয়াৰ লগত সংলগ্ন পঞ্জীভুক্ত গোচৰ দুইটাই আমি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ কৰাৰ বাবে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী এই কেছটোৰ পৰৱৰ্তী যি তদন্ত সেয়া ভাৰত চৰকাৰৰ পৰ্যায়ত আৰম্ভ হ'ব বুলি কেবিনেটে বিশ্বাস কৰে। কেবিনেটে যিখিনি তথ্য গোপনীয় নহয় কেবিনেটে সেই তথ্যখিনিক লৈ অহাকালি এখন সাংবাদিক মেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমক এই গোটেই ইনকুৱাৰী বা ইনভেষ্টিগেশ্যনৰ ওপৰত সদৰি কৰিবলৈ মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰে। আলী তৌকিৰ শ্বেখ এণ্ড আদাৰ্ছ তেওঁলোকৰ ভাৰত বিৰোধী ঘটনাৱলীৰ সম্পৰ্কত আমি যিখন স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰি দিছিলোঁ তাৰ প্ৰতিবেদন আজি কেবিনেটত পুংখানুপুংখভাৱে আলোচনা হয়। আলোচনাৰ অন্তত গোটেই বিষয়বস্তুৰ গভীৰতালৈকে লক্ষ্য কৰি গৃহ মন্ত্ৰালয়লৈকে এই গোচৰটো হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ এটা ইনভেষ্টিগেটিং এজেঞ্চি NIA হওক বা আন ইনভেষ্টিগেটিং এজেঞ্চি দি ইয়াৰ পৰৱৰ্তী তদন্ত কৰক তাৰ বাবে ৰাজ্যৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। বেচিকেলি SIT আৰু ইয়াৰ লগত সংলগ্ন পঞ্জীভুক্ত গোচৰ দুইটাই আমি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ কৰাৰ বাবে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী এই কেছটোৰ পৰৱৰ্তী যি তদন্ত সেয়া ভাৰত চৰকাৰৰ পৰ্যায়ত আৰম্ভ হ'ব বুলি কেবিনেটে বিশ্বাস কৰে। কেবিনেটে যিখিনি তথ্য গোপনীয় নহয় কেবিনেটে সেই তথ্যখিনিক লৈ অহাকালি এখন সাংবাদিক মেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমক এই গোটেই ইনকুৱাৰী বা ইনভেষ্টিগেশ্যনৰ ওপৰত সদৰি কৰিবলৈ মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰে। আলী তৌকিৰ শ্বেখ এণ্ড আদাৰ্ছ তেওঁলোকৰ ভাৰত বিৰোধী ঘটনাৱলীৰ সম্পৰ্কত আমি যিখন